হয় ঠিকই দেখিছে এটি বান্দৰৰ কোলাত এটি কণমানি মেকুৰী গছৰ ডালত বহি মেকুৰীটিক উমলাই আছে এটি বান্দৰে নিজৰ বুকুতে খাবতি বগাইছে ইজোপাৰ পৰা সিজোপা গছলৈ এই দৃশ্যটো একে সময়তে আচহুৱা তথাপি মৰ্মস্পৰ্শী সকলোৰে বাবে অসহজ যেন লগা দৃশ্যটো এতিয়া মৰিগাঁৱৰ ৰাইজৰ বাবে সহজাত মানুহৰ মাজৰ হিংসাত দেশৰ খবৰৰ পৰিৱৰ্তে জীৱকুলৰ মাজৰ অনন্য স্নেহ স্পৰ্শই সকলোৰে হৃদয়ত হেন্দুলনি তুলিছে এই দৃশ্যটো দেখি থকা প্ৰায় 2 মাহেই হ'ল মৰিগাঁৱৰ ৰাইজেও এতিয়া পৰোক্ষ পৰিচৰ্যা আৰম্ভ কৰিছে দুয়োটি প্ৰাণীৰে কোনোবাই দিছে গাখীৰ বিস্কুট কোনোবাই দিয়ে কল কলটো নিজে খাই মেকুৰীটিলৈ গাখীৰ বিস্কুট আগবঢ়াই দিয়ে বান্দৰটিয়ে মেকুৰী পোৱালিটো ওচৰতে বহাই লৈ পেলাই গাখীৰ আৰু বিস্কুটখিনি মেকুৰী পোৱালিটোৱে খায় আৰু কলটো সি বান্দৰটোৱে খাই লোৱাৰ পিছত ওচৰলৈ যোৱাৰ পিছতে মানুহখিনিক দেখাৰ লগে লগে বান্দৰটোৱে আকৌ কোচতে লৈ পেলাই বুকুতে লৈ পেলাই আকৌ আঁতৰি গুচি যায়গৈ তেনেকেই আজি 2 মাহমানৰ পৰা ঘূৰিয়ে আছে তেনেকেই পুৱাৰে পৰা গধূলিলৈকে দেখা যায় এনে দৃশ্য অৱশ্যে মানুহৰ বাহ চাপিলেই মেকুৰীটিৰ নিৰাপত্তাৰ দিশত সচকিত হৈ পৰে বান্দৰ কোলাতে লৈ থাকে তেওঁক খোজকাঢ়ি যোৱাৰ পিছত ৱালৰ ওপৰে গৈ থাকে গৈ পেলাই দেখা পায় যেতিয়া মানুহ দেখা পায় আকৌ থাপ মাৰি বুকুৰ মাজলৈ লৈ আহে ৱালত যদি নামিবলগীয়া হ'লে দাঁতে কামুৰি লৈ পেলাই নামি পেলাই আকৌ থাপ মাৰি কোলাত লৈ পেলাই তিনিটা হাতে দিয়ে তেওঁ গুচি যায় মনোমোহা মৰমখনা কাহিনী এতিয়া মৰিগাঁৱৰ প্ৰান্তে প্ৰান্তে বিৰাজমান